মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আৰু এটা ভিডিঅ' লৈ মই তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। আৰু এই ভিডিঅ'টো আমাৰ ক্লাছ 10ৰ পাঠ্যপুথিৰ লগত জড়িত। তোমালোকে বৰ্ডত দেখিছা ক্লাছ 10ৰ এক্সাৰচাইজ ৰিভিজন 3 কুৱেশ্যন নম্বৰ 8 উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল নিৰ্ণয়। তো মই এতিয়া এই পাঠটোৱে পঢ়াই আছোঁ। ৰিভিজন 4 পালোহি আমি মই ক্লাছত। কথা হ'ল যে কিতাপত এই বস্তুটো নাই। কিতাপত উৎপাদক বিশ্লেষণৰ দ্বাৰা ঘনমূল নিৰ্ণয় এই পদ্ধতিটো আছে, কিন্তু উৎপাদক বিশ্লেষণ নকৰাকৈ আমি ক'ব পাৰোঁ যে এটা এষ্টিমেশ্যন অনুমান পদ্ধতিৰে আমি এটা সংখ্যা যদি আমাক দি দিয়ে তেন্তে সেই সংখ্যাটোৰ আমি কিউবিক ৰুট, হাউ টু ফাইণ্ড দ্য কিউবিক ৰুট অফ এ নাম্বাৰ, যদি এটা আমাক সংখ্যা দি দিয়ে সেই সংখ্যাটোৰ ঘনমূলটো আমি কেনেকৈ উলিয়াম অনুমান পদ্ধতিৰ সহায়ত, সেইটো আমি জানিব লাগিব। আৰু এই প্ৰশ্নটো মোক বহুতেই সুধি আছিল, সেইকাৰণে মই এইটো আজি তোমালোকক দেখাবলৈ মই চেষ্টা কৰিম। তাৰ কাৰণে মই কিতাপৰে কুৱেশ্যন নম্বৰ 8টো, ঠিক আছে, এটা মই সংখ্যা মই লৈ লৈছোঁ, ঠিক আছে। তো সংখ্যাটো হৈছে ইয়াত আছে, যদি আমাক ক'লে এইটো কুৱেশ্যন নম্বৰ 8ৰ 1টোকে মই লৈছোঁ, কুৱেশ্যন নম্বৰ ৰোমান 1। তো ইয়াত আমাৰ সংখ্যাটো দিছে 1 2, মই অলপ তলত লিখিছোঁ, মোৰ বৰ্ডখন মোৰ সৰু হৈ আছে এতিয়া। 1 2 1 6 7, ঠিক আছে, 1 2 1 6 7 এনেকুৱা ডাঙৰ সংখ্যা থাকে। সৰু সৰু সংখ্যাবিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ঘনমূল উলিওৱা আমাৰ বিশেষ অসুবিধা নহয়। যেনে 27ৰ ঘনমূল কিমান, আমি ঘপককৈ কৈ দিম 3। 8ৰ ঘনমূল কিমান, ঘপককৈ কৈ দিম আমি 2। কিন্তু যেতিয়া আমাক ডাঙৰ ডাঙৰ সংখ্যা দিব আৰু আমাক ক'ব যে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূলটো নিৰ্ণয় কৰিব লাগে, তেতিয়া কিন্তু আমি এটা বেলেগ পদ্ধতি অৱলম্বন কৰিব লাগিব। তো ইয়াৰ কাৰণে আমি আগতে জানিব লাগিব এই চাৰ্টখন, আমি এইখন মনত ৰাখিলে আমি ভাল। আমাৰ কিতাপতো আমাৰ লিখা আছে, চাৰ্টখন আপোনালোকে পাৰিলে ছাত্ৰ ছাত্ৰীক শিকাব। ছাত্ৰ ছাত্ৰীক কৈছে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা স্কুৱাৰৰ আৰু কিউবৰ, ঠিক আছে, অৰ্থাৎ n স্কুৱাৰ আৰু n কিউবৰ, 1ৰ পৰা বা 0ৰ পৰা 9লৈকে। 10টা অংক থাকে গণিতত, এই 0ৰ পৰা 9লৈকে এই গোটেইখিনি সংখ্যাৰ স্কুৱাৰ হ'লে কি হ'ব আৰু কিউব হ'লে কি হ'ব, সেইখিনি আমি জনাটো ভাল। যেতিয়া আমি এতিয়া কিউবৰ কথা পাতি আছোঁ বা কিউবিক ৰুটৰ কথা পাতি আছোঁ, গতিকে আমি যদি চাওঁ প্ৰথম আমাৰ গণিতৰ প্ৰথমটো অংক, আজিকালি সংখ্যা বুলি কয়, 0টো চাইছোঁ। তো 0ৰ যদি কিউব কৰোঁ এইটো কি হ'ব, ই 0 হ'ব। ঠিক সেইদৰে 1ৰ যদি কিউব কৰোঁ এইটো কি হ'ব, এইটো হ'ব 1। 1 ইনটু 1 ইনটু 1, 3টা 1 পাতি পূৰণ কৰিব লাগিব। 2 কিউব মানে 2 আমি 3টা পাতি পূৰণ কৰিব লাগিব। 2 দুগুণ 4, 4 দুগুণ 8, তো এইটো 8 ওলায়। এনেকৈ যদি আমি আগবাঢ়ি গৈ থাকোঁ, 3 কিউব হ'লে কিমান হ'ব, 3 পূৰণ 3 পূৰণ 3, 27। অলপ আগতে মই কৈছিলোঁ এইটো যে 27ৰ ঘনমূল হৈছে 3। তো 4 কিউব হ'লে কিমান হ'ব, 4 কিউব 4 4 গুণ 16, 16 পূৰণ 4 কিমান হ'ব, 64 হ'ব। তাৰপিছত যদি 5 আমি ঘন কৰোঁ, 5 কিউব কিমান হ'ব, 5 5 গুণ 25, আৰু এটা 5 পূৰণ কৰিলে 25 পূৰণ 5 125। 6 কিউব কৰিলে কিমান হ'ব, 6 6 গুণ 36, 36 পূৰণ 6 216। 7 কিউব কৰিলে হ'ব আমাৰ 7 7 গুণ 49, 49 পূৰণ 7 কিমান হ'ব, 343। তাৰপিছত 8 কিউব হ'লে হ'ব আপোনাৰ 8 7 গুণ 64, 64 পূৰণ 8 প্ৰায় 512 হ'ব চাগে, 512। ঠিক সেইদৰে 9 কিউব কৰিলে হ'ব আপোনাৰ 9 9 গুণ 81, 81 9, 9 গুণ 9, 9 8 গুণ 72, 729। এইখিনিলৈকে, ঠিক আছে। এইখিনিলৈকে আমি এই যিখন আমি তালিকা বনালোঁ, ঠিক আছে, এইখন আমাৰ মনত থকাটো ভাল। 0ৰ পৰা 9লৈকে সিহঁতৰ সংখ্যাবিলাকৰ কিউব কৰিলে যিটো কিউবিক নাম্বাৰ হয়, সেইটো কি হয়, এইখিনি হয়। এতিয়া আমি এই সংখ্যাটোলৈ আহোঁ, ঠিক আছে। এই সংখ্যাটোৰ ক্ষেত্ৰত যেতিয়া আমি ইয়াৰ ঘনমূলটো উলিয়াম, ঠিক আছে, মই ঘনমূলৰ চাইনটো দিলোঁ, এইটো ঘনমূলৰ চাইন দিয়াৰ পিছত আমি কি কৰিম, আমি এই সোঁফালৰ পৰা এই সংখ্যাটো আমি তিনিটাকৈ আমি এটা বেটছ বনাই লওঁ। যেনেকৈ বৰ্গমূলত আমি
দীঘলীয়া আমি যেতিয়া হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰোঁ তেতিয়া আমি দুটা আমি বেটছ বনাই লওঁ এতিয়া ইয়াৰ পৰা ৰাইট হেণ্ড ছাইডৰ পৰা ইয়াত আমি তিনিটাকৈ বেটছ বনাই ল'ম অৰ্থাৎ ইয়াত তিনিটা আছে নহয় এইফালৰ পৰা তিনিটা এই তিনিটা লগাই এটা বেটছ আকৌ যদি তিনিটা থাকিলেহেঁতেন আৰু এটা বেটছ হ'ব এতিয়া তিনিটা নাই দুটা আছে গতিকে আমি দুটাক লৈ এটা আমি বেটছ এনেকৈ বনাই ল'ব লাগিব তিনিটা যিহেতু নাই দুটাটো আছে দুটাক লৈ আমি বেটছটো বনাই ল'ব লাগিব কিন্তু এইফালৰ পৰা প্ৰথম তিনিটা কিন্তু আমি বেটছ বনাবই লাগিব ঠিক আছে লাগিলে ইয়াত এটাই থাকক বা দুটাই থাকক ঠিক আছে এতিয়া আমি এই সোঁফালে যে বনালোঁ তিনিটা সংখ্যা লৈ বা অংক লৈ 167 এটা বেটছ বনালোঁ তাৰ আমি এই 1 আৰু 6 এইকেইটা আমি নাচাওঁ কাম নাই অকল আমি শেষৰটো চাম শেষৰটো কি আছে শেষৰটো আছে 7 ঠিক আছে 7 আছে তো আমি ইয়াত চাম যে এই 7টো আমি যে লিখি লৈছিলোঁ এইখন তালিকাখন ইয়াত 7টো ক'ত আছে এককৰ ঘৰ এইটো চক আৰু ক'তো নাই ইয়াত 7টো আছে এইটো দেখিছে 7টো আছে গতিকে 7টো যেতিয়া আছে এককৰ ঘৰত ইয়াৰ এই সংখ্যাটো এককৰ ঘৰত কি আছে 7 আছে তেনেহ'লে আমি চাব লাগিব এই 27টো বিপৰীতে যিটো ঘনমূলৰ সংখ্যা আছে কি আছে এইটো 3 আছে এই 7ৰ যিটো বিপৰীতে যিটো সংখ্যা আছে আৰু 27 বুলি মই কৈছোঁ 27ৰ ঘনমূল কোনটো 3 এই 7টো এককৰ ঘৰত থকাৰ কাৰণে তাৰ বিপৰীতে এইটো তাৰ ঘনমূলত তেনেহ'লে কি থাকিব 3 থাকিব গতিকে আমি ইয়াত কি বহাম ইয়াত 3 এটা বহাম ঠিক আছে অৰ্থাৎ ইয়াত যদি 8 থাকিলেহেঁতেন তেতিয়া আমি 2টো ল'বলগীয়া হ'লহেঁতেন যদি ইয়াত 6 থাকিলেহেঁতেন এককৰ ঘৰত তেতিয়া আমি 6টো ইয়াত লিখিবলগীয়া হ'লহেঁতেন যদি 9 থাকিলেহেঁতেন ইয়াত এককৰ ঘৰত তেতিয়া আমি এই 9টো ইয়াত লিখিবলগীয়া হ'লহেঁতেন ঠিক আছে এতিয়া এইখিনি কাম হৈ গ'ল এই 16টো আমি বাদ দিম এতিয়া আমি ইয়ালৈ যাম পিছৰ বেটছটোলৈ যাম পিছৰ বেটছটোত কি আছে 1 আৰু 2 একেলগে আছে এইকেইটা কিন্তু আমি একেলগে লৈ ল'ম ইয়াত আমি অকল লাষ্টৰটো চাইছিলোঁ এককৰ অংকটো চাইছিলোঁ ইয়াত কিন্তু আমি যিমানকেইটা থাকিব গোটেইকেইটা লৈ ল'ম ইয়াত 12 1 আৰু 2 দুইটা লৈ কিমান আছে 12 তো আমি চাম যে 12 ইয়াত ক'ত আছে ক'ত আহিব পাৰে 12 সংখ্যাটো এই লাইনটোত দেই এই লাইনটোত ঘন সংখ্যা লাইনটোত তো মই দেখিছোঁ 12টো 8তকৈ ডাঙৰ 27তকৈ সৰু অৰ্থাৎ 12টো এই 8 আৰু 27ৰ মাজতে ইয়াত ক'ৰবাত আহিব ঠিক আছে এনেকুৱা যদি হয় মাজত আমি সংখ্যাটো পাওঁ তেতিয়া আমি কি কৰিম আমি সৰুটোলৈ যাম অৰ্থাৎ 12তকৈ সৰু কি আছে 8 এই দুটা সংখ্যাৰ মাজত যেহেতু 12 আহিব গতিকে আমি সৰুটো চাম সৰুটো কি 8ৰ বিপৰীতে তাৰ যিটো ঘনমূল আছে তাত কি সংখ্যা আছে 8ৰ বিপৰীতে আমি সৰুটো চাম মই ক'লোৱেই তো সৰু সংখ্যাটোৰ বিপৰীতে কি আছে ঘনমূলত কি আছে 2 আছে গতিকে সেই 2টো মই ইয়াত বহাই দিম আপোনালোকে গম পাইছেনে ক্লিয়াৰ হৈছে গতিকে আমাৰ আনচাৰটো কি হ'ব তেনেহ'লে 12,167 তেনেহ'লে ঘনমূল কিমান হ'ব 23 এইটোৱে আমাৰ আনচাৰ অৰ্থাৎ 23 যদি মই তিনিটা পূৰণ কৰোঁ 23 পূৰণ 23 পূৰণ 23 তেতিয়াহ'লে আমাৰ এই সংখ্যাটো আমি পাম 12,167 মই ভাবিছোঁ আপোনালোকে এই অংকটো বুজি পাইছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ এই অংকটো বুজি পাইছে ইয়াৰ লগত জড়িত বেলেগ অংকবিলাকো তেওঁলোকে কৰিব পাৰিব এতিয়া ঠিক আছে এনেকুৱা আৰু 3টামান অংক আছে কিতাপখনত ছাত্ৰ ছাত্ৰীসকলে যদি ভালকৈ প্ৰেক্টিছ কৰে এই নিয়মটোৰ দ্বাৰা নিশ্চয় তেওঁলোকে অংকবিলাক কৰিব পাৰিব ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ